যে আমি কোনেও এই কথাটো মানি নলওঁ যে কোনোবা স্বজন তোষণ ধনৰ লেনদেন কৰি কোনোবাই ডিগ্ৰী ল'ব, সেই কথাটো কোনেও মানি ল'ব নোৱাৰে। সেই কামটো যোনেই নহওক, যোনেই কৰে তাৰ ওপৰত চৰকাৰ কঠোৰ হোৱা উচিত। আৰু এই খবৰবিলাক আপোনালোকৰ তাতো আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সেই সম্পৰ্কে কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক প্ৰবঞ্চক বুলি কৈছে। নিশ্চয় কৈছে। কথাটো এইটোৱে যে স্বজন তোষণ কৰি বা ধনৰ লেনদেন কৰি যদি কোনোবাই ডিগ্ৰী প্ৰদান কৰে, তাতকৈ ডাঙৰ অপৰাধ কি হ'ব পাৰে? সমাজত এইটোতো বহুত ডাঙৰ অপৰাধ, বহুত ডাঙৰ প্ৰবঞ্চকৰ কথা। গতিকে সেইটো আৰু তেওঁৰ মানে চাৰ্টিফিকেটৰ জালিয়াতি সকলোৱে জানে। গতিকে তেনেকুৱা এজন মানুহক কিয় এই পৰ্যায়লৈ কেনেকে গুচি গ'ল সেইটোৱে আচৰিত। যিয়ে নহওক, শেষত হলেও তেওঁৰ প্ৰবঞ্চনা বা তেওঁৰ এই কথাবিলাক ৰাইজৰ লোকচক্ষুত আহিছে আৰু সেই ধৰণে ব্যৱস্থা হ'ব, আইনগতভাৱে ব্যৱস্থা হ'ব। ইয়াত আইন বোলা বস্তুটো আছে, গতিকে কোনোবাই আক্ৰোশমূলকভাৱে কৰিলেওতো তাক আইনে ৰক্ষণাবেক্ষণ দিব। আৰু তেওঁৰ ওপৰত যিবিলাক অভিযোগ আছে আপুনি দেখিবই, তাৰ সত্যতাটো দেখাই পাব। বিধায়ক অখিল গগৈৰ পত্নীৰ যিটো প্ৰসংগত আহিছে, আজি বিশ্বজিৎ ফুকন ডাঙৰীয়া যে আমি কোনেও এই কথাটো মানি নলওঁ যে কোনোবা স্বজন তোষণ ধনৰ লেনদেন কৰি কোনোবাই ডিগ্ৰী ল'ব, সেই কথাটো কোনেও মানি ল'ব নোৱাৰে। সেই কামটো যোনেই নহওক, যোনেই কৰে তাৰ ওপৰত চৰকাৰ কঠোৰ হোৱা উচিত। আৰু এই খবৰবিলাক আপোনালোকৰ তাতো আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সেই সম্পৰ্কে কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক প্ৰবঞ্চক বুলি কৈছে। নিশ্চয় কৈছে। কথাটো এইটোৱে যে স্বজন তোষণ কৰি বা ধনৰ লেনদেন কৰি যদি কোনোবাই ডিগ্ৰী প্ৰদান কৰে, তাতকৈ ডাঙৰ অপৰাধ কি হ'ব পাৰে? সমাজত এইটোতো বহুত ডাঙৰ অপৰাধ, বহুত ডাঙৰ প্ৰবঞ্চকৰ কথা। গতিকে সেইটো আৰু তেওঁৰ মানে চাৰ্টিফিকেটৰ জালিয়াতি সকলোৱে জানে। গতিকে তেনেকুৱা এজন মানুহক কিয় এই পৰ্যায়লৈ কেনেকে গুচি গ'ল সেইটোৱে আচৰিত। যিয়ে নহওক, শেষত হলেও তেওঁৰ প্ৰবঞ্চনা বা তেওঁৰ এই কথাবিলাক ৰাইজৰ লোকচক্ষুত আহিছে আৰু সেই ধৰণে ব্যৱস্থা হ'ব, আইনগতভাৱে ব্যৱস্থা হ'ব। ইয়াত আইন বোলা বস্তুটো আছে, গতিকে কোনোবাই আক্ৰোশমূলকভাৱে কৰিলেওতো তাক আইনে ৰক্ষণাবেক্ষণ দিব। আৰু তেওঁৰ ওপৰত যিবিলাক অভিযোগ আছে আপুনি দেখিবই, তাৰ সত্যতাটো দেখাই পাব। বিধায়ক অখিল গগৈৰ পত্নীৰ যিটো প্ৰসংগত আহিছে, আজি বিশ্বজিৎ ফুকন ডাঙৰীয়া যে আমি কোনেও এই কথাটো মানি নলওঁ যে কোনোবা স্বজন তোষণ ধনৰ লেনদেন কৰি কোনোবাই ডিগ্ৰী ল'ব, সেই কথাটো কোনেও মানি ল'ব নোৱাৰে। সেই কামটো যোনেই নহওক, যোনেই কৰে তাৰ ওপৰত চৰকাৰ কঠোৰ হোৱা উচিত। আৰু এই খবৰবিলাক আপোনালোকৰ তাতো আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সেই সম্পৰ্কে কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক প্ৰবঞ্চক বুলি কৈছে। নিশ্চয় কৈছে। কথাটো এইটোৱে যে স্বজন তোষণ কৰি বা ধনৰ লেনদেন কৰি যদি কোনোবাই ডিগ্ৰী প্ৰদান কৰে, তাতকৈ ডাঙৰ অপৰাধ কি হ'ব পাৰে? সমাজত এইটোতো বহুত ডাঙৰ অপৰাধ, বহুত ডাঙৰ প্ৰবঞ্চকৰ কথা। গতিকে সেইটো আৰু তেওঁৰ মানে চাৰ্টিফিকেটৰ জালিয়াতি সকলোৱে জানে। গতিকে তেনেকুৱা এজন মানুহক কিয় এই পৰ্যায়লৈ কেনেকে গুচি গ'ল সেইটোৱে আচৰিত। যিয়ে নহওক, শেষত হলেও তেওঁৰ প্ৰবঞ্চনা বা তেওঁৰ এই কথাবিলাক ৰাইজৰ লোকচক্ষুত আহিছে আৰু সেই ধৰণে ব্যৱস্থা হ'ব, আইনগতভাৱে ব্যৱস্থা হ'ব। ইয়াত আইন বোলা বস্তুটো আছে, গতিকে কোনোবাই আক্ৰোশমূলকভাৱে কৰিলেওতো তাক আইনে ৰক্ষণাবেক্ষণ দিব। আৰু তেওঁৰ ওপৰত যিবিলাক অভিযোগ আছে আপুনি দেখিবই, তাৰ সত্যতাটো দেখাই পাব।